তেতিয়াহ'লে আজি আমাৰ 4th সেমিনাৰখন আৰু যেটো ওয়ার্কশপ সেমিনার প্লাস ওয়ার্কশপ দুইটা আজি 3 আগষ্টত নহয় জানো 2025 চনৰ যেটো আছিলে আৰম্ভ হওক আমাৰ আজি প্ৰগ্ৰামখিনি সৰ্বপ্ৰথমে যেটো আমাৰ ডিসকাশন হ'ব হেতু হৈছে practical events discussion with the applications of ASA techniques of astrology তার মানে প্র্যাকটিক্যাল কিছু ঘটনা আমার ASA টেকনিক্সৰ প্ৰায়োগিক দিশত আমি আলোচনা কৰিম ইয়াৰ পিছত আপোনালোকৰ যি কোৱেশ্চন আৰু এনসাৰ আছে হেবিলাক উপস্থাপন কৰি পাৰিব তাৰ সমাধান আগবঢ়াব যাব question and answers solved from the students or the participants present here তাৰ পিছত প্ৰ্যাকটিক্যাল এস্ট্রোলজিৰ ওপৰত এস্ট্রোলজিৰ কিছুমান প্ৰ্যাকটিক্যাল চাৰ্ট আমি ডিসকাশন কৰিম বিভিন্ন বিষয়ক লৈ যিমানটো পাৰো কাৰণ আপোনালোকৰ আহি আছে পৰীক্ষা কিছু নিড সাম প্ৰ্যাকটিস তাৰ পিছত লাঞ্চ টাইম থাকিব আৰু প্ৰগ্ৰামটো শেষ হ'ব আৰু আজি লাঞ্চৰ সম্পূৰ্ণ দায়িত্ব ললে সুকুমাৰ বৰুৱাই তাৰ পিছত আপোনালোকৰ পাইছে চাগে জ্যোতিষ শাস্ত্ৰী বিএ ইন এস্ট্রোলজি যি সকলৰ ফাইনেল কোর্সটো শেষ হৈ গৈছে তেওঁলোকে ফাইনেল পৰীক্ষা দিব লাগিব ফাইনেল পৰীক্ষা এটো যি সকল 24 আৰু 25 যি সকল ষ্টুডেন্ট আছে both মানে correspondence and regular সকলে দিব লাগিব আৰু ইয়াত 20 মাৰ্কছৰ 5টা কোৱেশ্চন থাকিব নেটেল এস্ট্রোলজি চাৰ্টত দুটা থাকিব আৰু প্ৰশ্ন জ্যোতিষ মানে হৰিৰ এস্ট্রোলজি থাকিব 3টা আৰু যিমানটো তাত ফুল ডিটেইলছ কাৰণেটো হৈছে বিএ কোর্স আৰু বিশেষ কথাটো মন কৰিবলগীয়া এটোই যে এনসার শীট বিলাক আপোনালোকৰ এই আগষ্টত মানে কোয়েশ্চন পেপার 1 তাৰিখে কাৰণে মই কালি নে পৰহি দি দিলো আৰু 1 মাহ সময় দিছো এনেকুৱা পৰীক্ষা কতো নাই 1 মাহ সময় দিছো সেপ্টেম্বৰৰ ফাৰ্স্ট উইকত জমা দিব লাগিব আৰু মানে সেপ্টেম্বৰ সেকেন্ড উইকত ৰিজাল্ট হ'ব আজি সকলে পাস হলে পাস যি সকল ফেল হলে যে পুনৰ পৰীক্ষাত বহিব লাগিব আৰু যেতিয়ালৈকে কমপ্লিট নহয় তেতিয়ালৈকে সুচি থাকিব উলমি থাকিব দেই হেতু হৈছে গতিকে হ্যাভ এ গুড লাক আৰু গড ব্লেস ইউ অল সকলো ষ্টুডেন্টছে 50% মার্কস পাব লাগিব ইয়াতো 100 যেটো দিয়া আছে মানে 100 মার্কসৰ পার্সেন্টেজ আকার দাও 50% should be মানে একুয়ার যদি ফেল হয় তেতিয়ালে রি এক্সামিনেশনস ইন নেক্সট মান্থ অক্টোবৰ আৰু মই ভাবো যে এখিনি আপোনালোকে দিলক তাৰ পিছত পেলভিস্ট্ৰি কোর্স আছে হেতু কমপ্লিট হোৱাৰ পিছত এটো হয়তো জানুৱাৰীত দুইটা আপোনালোকৰ কমপ্লিট হৈ যাব সাগে আৰু পেলভিস্ট্ৰি কোর্সটো অলপ বেছি দিগলকে বহলকে কৰিব লাগিব অলপ কথাটো হৈছে এটো কোয়েশ্চন বিলাক দিয়া আছে পাইছে জাগে যদি কারবার গন্ডগোল হৈছে যদি কোয়েশ্চন এৰিয়াত আছে মই কৈ দিব পাৰো হেমতে আমাৰ আজিৰ সেমিনাৰ যেটো প্ৰথম যেটো আমাৰ পইণ্ট আছিল যে প্ৰ্যাকটিক্যাল ইভেন্টস আমি প্ৰ্যাকটিক্যাল লৈ পেলাই আলোচনা কৰিম বৰ্তমান পৃথিৱীত কি হৈছে সমস্যা বিপদ মানে অনিশ্চয়তা এইবিলাক বেছি আৰু তাৰ মাজতে আমাৰ জীৱন আমি সকলোৱে প্ৰত্যক্ষ কৰিছো টিভিতে হওক ইউটিউবতে হওক
নিউজ পেপাৰতেই হওক তাত ভয়ংকৰ নিউজবিলাক অনবৰতে পাব্লিছ হৈ আছে সেইবোৰ দেখি নিশ্চয় আপোনালোক সকলো বিবেচক ব্যক্তি হিচাপে ভয় শংকা নিদ্ৰা নোহোৱা হৈছে সেইবিলাক যাতে আমাৰ জীৱনত নহওক আৰু তাৰ পৰা যাতে আমি সুৰক্ষিত হৈ থাকো সেইটোৱে সকলোৰে কাম্য এতিয়া প্ৰশ্ন হ'ল যে সেইবিলাকৰ পৰা আমি সুৰক্ষা কেনেকৈ পাম এনে চিন্তা নিশ্চয় প্ৰতিজন বিবেচক ব্যক্তিৰ বাবে এটা ডাঙৰ চিন্তা নহয় জানো ইয়াৰ উত্তৰ বা সুৰক্ষাৰ যেটো কবচ ভৌতিক পৃথিৱীত পোৱা নাযায় মেটেৰিয়েলছ ৱৰ্ল্ডত ইয়াৰ কোনো ব্যৱস্থা উপায় নাই তাৰ বাবে আমি উভতি যাব লাগিব সেই পৌৰাণিক তথা বৈদিক জ্ঞানৰ মাছমজিয়ালৈ বা ক্ষেত্ৰখনলৈ য'ত মানুহৰ বাবে আগবঢ়োৱা আছে অমূল্য জ্ঞান য'ত মানুহৰ সুৰক্ষা আছে সেইখিনি ৰোগ শোক দুখ দুৰ্দশা হতাশা দুৰ্ঘটনা অস্বাভাৱিক মৃত্যু বা অপমৃত্যু যেই নহওক এই সকলোবিলাকৰ পৰা মানুহে মুক্তি পাব সুৰক্ষিত হ'ব আজিৰ আমাৰ এই আলোচনাত সৰ্বপ্ৰথমে এই বিষয়টোকে আমি আলোচনা কৰিবলৈ লৈছো আমাৰ আজিৰ এই আলোচনাত আমি এষ্ট্ৰলজিৰ যেটো ডিভাইনিটি বা যেটো ওকাল সাবজেক্ট ওকাল বিষয় এই বিষয়ে যেটো আৱশ্যকতাৰ ওপৰত আমি আলোচনা কৰিম সেইবিলাকত এই এষ্ট্ৰলজি ওকাল যেটো সাবজেক্টস আছে এই ইয়াৰ আৱশ্যকতা বৰ্তমান পৃথিৱীত কিমান প্ৰয়োজন সেই বিষয়ে আমি এটা ক্ষুদ্ৰ উদাহৰণ practical events with practical applications of occult theories especially আচাৰ টেকনিক্সৰ আধাৰত আলোচনা কৰিবলৈ লৈছো তেতিয়া বলক আমি যাও আলোচনা কৰো আপোনালোকে জানে প্ৰতিদিনে নিউজ চলি আছে যে নন্দিনী কাশ্যপ নামৰ এগৰাকী আৰ্টিষ্টে এজন যুৱকক গাড়ীৰে মহতিয়া হত্যা কৰিলে ই এটা হৈছে ইনসিডেন্ট যেটো টাৰ্ন টু এক্সিডেন্ট নহয় জানো পৃথিৱীত ঘটা প্ৰতিটো ঘটনাই হৈছে ইনসিডেন্টস ইভেন্টস যেটো ভাল হেতু ইনসিডেন্টস যেটো বেয়া হেতু হৈছে এক্সিডেন্ট ইয়াৰ অন্তৰালত থকা যেটো এষ্ট্ৰোনিউমাৰলজি এষ্ট্ৰোনিউমাৰো বাস্তুৰ লগত এই ইনসিডেন্টসটো যেটো প্ৰ্যাকটিকেবিলিটিৰ বিষয়ে আমি আজি জানিম আপোনালোকে জানে আমাৰ নিউমাৰলজি সিস্টেমছত ডেট অফ বাৰ্থৰ কোনো আৱশ্যক নাই য'ত নেকি সকলোৱে ডেট অফ বাৰ্থৰ ওপৰত বহুত দেখিছো ড্ৰাইভাৰ নাম্বাৰ কণ্ডাক্টৰ নাম্বাৰ পেছেঞ্জাৰ নাম্বাৰ হেণ্ডিমেন নাম্বাৰ সেই কিবা শুনা যায় কেৱল মাত্ৰ নেম নিউমাৰলজিৰ মাধ্যমত আমি 100% একুৰেচিৰ দ্বাৰা ঘটনাবিলাকৰ কাৰণ বিৱৰণ আৰু ইয়াৰ উপায় ল'ব পাৰো আমি জানিব পাৰো নিউমাৰলজিত নন্দিনীৰ যেটো নাম্বাৰ হেতু হৈছে 4 প্ৰ্যাকটিক্যাল লৈ যাও নাকি নহলে কোনোবাই ক'বনে 5 1 5 4 1
1 কাৰোবাৰ মনত আছে মোৰ বাদে এটা কিমান হল টোটেল হা 22 4 তাৰ পিছত vehicle number 2 কিমান আছে AS01 MF है ना এটো আছে 9199 এটো হৈ গল নদি 27 থেকে 28 10 1 এটা কি কৈছে কথাটো আমাৰ according to our theory যে ম্যাচিং হোৱা নাই নহয় জানো হ্যাঁ ম্যাচিং হোৱা নাই according to our system সেই হিচাপত 42 আছে 1 or enemy number হ্যাঁ 42 আছে ৰাহুৰ আৰু 1 টো আছে সানৰ হ্যাঁ সূৰ্য গ্ৰহণ কোনে কৰে ৰাহুৱে কৰে ই হৈছে দৈত্য গ্ৰহ ই অল প্লেনেটাৰী কেবিনেটৰ है ना মানে ফুল যেটো অথৰিটি ৰয়েল প্লেনেট ফলস্বৰূপে কি হয় ৰাহুৱে সূৰ্যক গ্ৰাস কৰে হেতুকে কোৱা হয় গ্ৰহণ এই গ্ৰহণৰ সময়খিনি অতিকৈ অশুভ জনা যায় গতিকে পৰৰ লগত 1 কেনেকে তেতিয়ালে শুভ হ'ব অন্যহাতে যেটো ঘটনা ঘটিছিলে সেই তাৰিখটো আছিল 25 তাৰিখ 3টা বজাত है ना 3টা বজাত তেতিয়ালে ইউ হৈ গলে নেমি অৰ্থাৎ 4 নম্বৰ তেতিয়ালে শত্ৰু কোন হৈ গল 1 3 7 নহয় জানো ইয়াৰ বিপৰীতে যিটো ঘটনা সংঘটিত হল আৰু যাৰ লগত হল তেওঁৰ নাম আছিল সামিউল হক হ্যাঁ সামিউলৰ নাম্বাৰ S3A1M4I1U6L3 টোটেল ওলাই 9 है ना 6 3 9 6 13 14 15 15 3 18 9 অৰ্থাৎ 9 নম্বৰটো তেতিয়া হলে 9 নম্বৰটো তেতিয়া শত্ৰু কোন 4 হ্যাঁ কাৰোবাৰ মানে অনিষ্ট বা ধ্বংস দিবৰ কাৰণে শত্ৰুৰ আৱশ্যক আৰু বন্ধুৰ দৰে কি পোৱা যায় সহায় সুবিধা সাপোৰ্ট সাকসেস এটো সঁচা কথা নষ্টৰ ধ্বংস শত্ৰুৱে কৰিব শত্ৰুক দৰকাৰ আছে গতিকে এটো এটা তো কমন কথা সাধাৰণ বিষয় নহয় জানো ইয়াৰ পৰা বুজা গৈছে যে প্ৰকৃত ৰূপত ঘটনাটোৰ অধ্যয়নৰ পৰা বুজা গৈছে যে বৰ্তমানৰ বিপজ্জনক পৃথিৱীত ওকাল সায়েন্সৰ কিমান গুৰুত্বপূৰ্ণ আৰু এটা কেছ শুনিলো পুলিচ এটাই এটা সাইকেলে খুন্দিয়ে তাক সাফা দি দিলে পুলিচ পলালে গাড়ী পলালে আৰু দেখিলো যে পুলিচৰ যিখন গাড়ী এটা 777 আছিল তাৰ লগত মেচিং নাই
হেতু 157 ক্লাছত আৰু এটো হৈছে 9 ক্লাছত মানে অন্যটা ক্লাছৰ এনিমি নাম্বাৰত আছে বুজি পাইছে কথাটো তেনেকে অলেখ ঘটনা আছে শেষ নাই থিওৰি এটাই একৰ পৰা নতেই খেল আৰু পৃথিৱীৰ যত যিমান খেল সব এটোই পৃথিৱীৰ 9টাই গ্ৰহ 12টা ৰাশি তাতেই সব খেল হয় না 130 কোটি হোৱা হলে গ্ৰহ তেতিয়া দিগদাৰ আছিলে কথাটো হৈছে এনে ধৰণৰ গতিকে আমি বুজি পালো এনে ধৰণৰ ঘটনাবিলাক অধ্যয়ন কৰিলে যে এষ্ট্ৰলজি যেটো অকাল যেটো সাবজেক্ট হেতু কিমান বৰ্তমান পৃথিৱীত আৱশ্যকতা আছে তাক তাৰ পিঠিত উঠি যাব লাগিব অকাল সায়েন্সৰ তেতিয়াহে সাকসেস পাব কি যদি আপোনালোকৰ পিঠিত উঠে অকাল সায়েন্স তেতিয়ালে শেষ গতিকে আৰু এইখিনিত এটা সাধাৰণভাৱে প্ৰশ্ন উদয় হয় যে যি গৰাকী অভিনেত্ৰী আৰু সিও হৈছে মানে জনপ্ৰিয় উচ্চ শ্ৰেণীৰ হয় না উচ্চ বৰ্গৰ হাই প্ৰফাইল তেওঁ বা তেওঁলোকে কোনোবা জ্যোতিষী বা পণ্ডিতৰ পৰামৰ্শ লোৱা নাছিল নেকি বা সেই সকল পণ্ডিতৰ মতে গাড়ীখন কিনিছিল নেকি নিশ্চয়তো কোনোবাই চাগে গাইড দিছে নহয় জানো তেতিয়াহলে তেওঁলোকক কেনে পৰামৰ্শ দিছিল যে যাৰ বাবে এটা ভাইলেন্ট এক্সিডেন্টৰ শিকাৰ হল আৰু 10 বছৰ জেলৰ ৰাস্তাত আছে 30 দিনৰ নে 13 দিনৰ কাৰণে তো আন্ডাৰ হৈ গৈছে অথবা গাড়ীখন কিনাৰ পিছত নিশ্চয় মন্দিৰ নামঘৰ বা নাম কীৰ্তন বা পূজাটো পাৰ্বণটো কৰিছে নাই কৰে জানো নিশ্চয় মন্দিৰত নিছে পূজা কৰাইছে ঠিকছে যত যিমান আছে তিলক লগাইছে ফুল লগাইছে ফেসবুকত দিছে সবে গম পাইছে অজস্ৰ মানুহে খবৰ লৈছে অজস্ৰ ভিডিঅ চাইছে এনা গতিকে এইখিনি পূজা পৰ্বণ ঠিকমতে মানুহক দেখুৱাই ফুটে তিলকে চন্দনকে লগাই ঠিকছে এটা তোৰ মৰাৰ পিছতো এনে ভয়ংকৰ ঘটনা কিয় ঘটিবলৈ পালে ইয়াৰ উত্তৰ হয়তো কাৰো লগত নাথাকিব পাৰে বা যিসকল জ্যোতিষী পণ্ডিতে চাই দিছিল তেওঁলোকৰ সামান্য জ্ঞান থকা যে নাই সেই বিষয়ে ইয়াৰ পৰা বুজা যায় কাৰণ গৱেষণা আৰু অভিজ্ঞতা প্ৰমাণৰ দ্বাৰা এইটো স্পষ্ট যে গাড়ী বা বাহন বিচাৰ কৰাৰ ক্ষেত্ৰত ৰঙতকৈ সেই নম্বৰটোৰ বেছি গুৰুত্বপূৰ্ণ নাম্বাৰে বেছি গুৰুত্ব ভূমিকা পালন কৰে এই কাৰণেই যে কোনো এটা ব্ৰেণ্ডৰ গাড়ীৰ ৰং 4টা 5টা 6টা 8টা 10টা নহয় জানো কিন্তু যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকিব হেতু কেৱল এখন গাড়ীত এই হেতু সিৰিজত কেৱল মাত্ৰ এজন ব্যক্তিৰহে থাকিব ইঞ্জিন নাম্বাৰ থাকক না থাকক দৰকাৰ নাই কিন্তু ৰেজিষ্ট্ৰেচন নাম্বাৰটো এজন ব্যক্তিৰ হেতু সিৰিজত that means MF যেনেকে A01 MF গাড়ী এখনেই আছে পৃথিৱীত হয়তো এস নহয় হয়তো ML থাকিব পাৰে
কিন্তু এই এৰিয়াত নাই গতিকে প্ৰেক্টিক্যালি দেখা গৈছে যে নাম্বাৰটো বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াৰ পিছতহে ৰঙৰ গুৰুত্বতা আহে আৰু ইয়াৰ লগত আৰু দৰকাৰী বিষয় আছে এটো হৈছে যে কোন দিনা গাড়ীখন কিনিছে আৰু কোন দিনা ঘৰত ডেলিভাৰী হৈছে হেতু কিন্তু ইয়াৰ লগত সমানে গুৰুত্বপূৰ্ণ গতিকে আজিৰ এই ব্যৱহাৰিক উদাহৰণটোৰ দ্বাৰা যেটো আমি এপ্লাই যেটো নিউমৰোলজি ইয়াৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে আমি সকলোৱে নিশ্চয় সুন্দৰভাৱে বুজি পালো গতিকে আমাৰ আশা সিস্টেমৰ এডভান্স সিস্টেমৰ নিউমৰোলজি যেটো থিওৰি 100% একুৰেচিৰে ইয়াৰ প্ৰমাণ সকলোৱে পাই আহিছে এই ভয়ংকৰ যেটো নিউজৰ ভাষাত ভয়ংকৰ ঘটনা ভয়ংকৰ নিউজ সেইকাৰণে মই ভাবিলো ভয়ংকৰ কৰি দিয়া হওক ভয়ংকৰেই হয় না ভয়ংকৰ মানে ধ্বংসকৰ গতিকে এই ভয়ংকৰ যেটো ঘটনা যাক কোৱা হয় ভাইলেন্ট এক্সিডেন্ট ইয়াৰ অন্তৰালত এষ্ট্ৰলজি আৰু বাস্তুৰ সম্পৰ্ক থাকিব পাৰেনে যদি আছে তেতিয়াহলে আমি তাক কেনেকৈ হিসাব কৰিব পৰা যাব প্ৰথম আমি আলোচনা কৰো এষ্ট্ৰলজি এষ্ট্ৰলজিত কি হয় লগ্ন লৰ্ডত এটা কথা মন কৰিবলগীয়া যে এষ্ট্ৰলজি যদি লগ্ন লৰ্ডে 8 হাউস সিগনিফাইড কৰে তেতিয়াহলে সেই ব্যক্তিজনৰ প্ৰবলেম এষ্ট্ৰলজিত লগ্ন লৰ্ডে যদি সিগনিফাইড কৰে 8 হাউস তেতিয়াহলে সেই ব্যক্তিজনৰ প্ৰবলেম আৰু 8 হাউস লৰ্ডে বা 8 হাউস সিগনিফিকেটৰে যদি লগ্নৰ ওপৰত বা লগ্নৰ লৰ্ডৰ ওপৰত এভিল এসপেক্ট কৰে তেতিয়াহলে আনৰ পৰা প্ৰবলেম বুজি পাইছে ডিফাৰেন্সটো তেতিয়া হে কজিং এক্সিডেন্ট লগ্নৰ লৰ্ডে যদি 8 হাউস সিগনিফাইড কৰে তেতিয়াহলে ব্যক্তিৰ জীৱনত প্ৰবলেম লাইফ থ্ৰো পাস্ট প্ৰবলেমস হিন্ডাৰেন্স অপজিশন অবস্ট্ৰাকশনস আৰু 8 হাউসৰ লৰ্ডে বা 8 হাউস সিগনিফিকেটৰে যদি লগ্ন লৰ্ডৰ ওপৰত বা লগ্নৰ ওপৰত যদি এভিল এসপেক্ট কৰে তেতিয়াহলে ব্যক্তিৰ ওপৰত হ'ব প্ৰবলেম এক্সিডেন্টস ইনজুৰিজ লগ্ন লৰ্ডৰ ওপৰত 8 হাউস সিগনিফিকেটৰৰ এভিল এসপেক্ট হ'ব মাইনৰ প্ৰবলেম বাট লগ্নৰ ওপৰত যদি হয় তেতিয়াহলে কি হ'ব হেতু মেজৰ প্ৰবলেম কেলে লগ্ন যেটো লৰ্ড হেতু হৈছে মুভেবল আৰু হাউস হৈছে ফিক্স যদি এজন ব্যক্তিৰ যদি ঘৰটো ভাঙি দিয়া যায় তেতিয়াহলে গোটেই ঘৰটোই নষ্ট পায় কোনোবা যদি এজন ব্যক্তিক যদি মৃত্যু দিয়া যায় ঘৰটো তেতিয়াহলে বাকিবোৰ চলি থাকে get the difference সোমাইছে কথাটো আৰু এটো কেতিয়া হ'ব যেতিয়া দশভক্তি অন্তৰ ডিবিএ যেতিয়া 4th
8 সার্টিফিকেটৰ লাগিব এক্সিডেন্ট হ'ব ফৰ্থ যদি 8 লাগে এক্সিডেন্ট কজিং এক্সিডেন্ট আৰু তাৰ লগত যদি 6th হাউস আহি যায় তেতিয়া হলে এক্সিডেন্ট কজিং ডিজিজ ইয়া লিটিগেশনস মানে এক্সিডেন্ট কৰাৰ পিছত কি হ'ব কি ৰুগীয়া হৈ যাব নহলে কি কৰিব তাক লিটিগেশনত লাগিব 6th হাউস ইজ হাউস অফ লিটিগেশন মানে এক্সিডেন্ট হোৱাৰ পিছত তাক কেছ তাৰ ওপৰত ঠুকি দিয়া যাব যদি 12 হাউস থাকে 4812 তেতিয়া হলে এক্সিডেন্ট হৈ পেলাই তাক হস্পিটালত পঠিয়া যাব এডমিটেড টু হস্পিটাল আৰু যদি 48 ফার্স্ট এন্ড 8 হয় এক্সিডেন্ট মাইনর এক্সিডেন্টস কটাই কাটিলে দুদিগাই পৰিলে তেতিয়া তাৰ ওপৰত কেছ কোনো নিদিয়ে হস্পিটাল যাব নালাগে টাইম ট্ৰিটমেন্টত কাম হৈ যায় হা আৰু ইয়াৰ লগত যদি মাৰ্চিয়াৰ ইউৰেনাস সম্পৰ্কিত হয় তেতিয়া হলে হৈ যাব ভাইলেন্ট কেনেকে কৈ থাকিলে এনেকা জোৰে তাক ঠুকালে গৈ সেটিকে পৰি তাৰ ব্লাষ্ট হৈ গল ছিন্ন বিচ্ছিন্ন হৈ গল এটো হল মাৰ্চাৰ ইউৰেনাস ভাইলেন্ট ডেথ আজি এটা নতুন নহয় একচুয়ালি ক্লিয়াৰ কাট এক্সিডেন্ট রুল দিছো মই আন্ডার মাই রিসার্চ হ্যাঁ আৰু এক্সিডেন্ট কোনে বুজায় এইটে বুজায় গতিকে এইটে দেখাব হেতু আৰু imprisonment that means কাৰাবাস মানে জেল এটো কোৱা যায় imprisonment go to jail মানে one kind of confinement শাস্তি এটো কোনে বুজায় 12 লৰ্ডে 12 লৰ্ডে যদি 8 হাউস সিগনিফাইড কৰে আৰু ৰাহুৰ লগত কানেক্টিভিটি হয় বাই ৰাহুস কনস্টেলেশন কনজাংশন এসপেকশন তেতিয়ালে he will certainly go to the jail তেতিয়া ব্যক্তি জেল যাব লাগিব 12 house is imprisonment rahu stands for jail 8 for accidents আৰু 8 house determine কৰিব হি accident হৈ যাব যদি 12 house connect বা লগ্নৰ লৰ্ডে যদি সিগনিফাইড কৰে 8 and 12 যে পয়জনাস আছে তেতিয়ালে হিউ যাব লাগিব জেল মানে কনফাৰ্মিটি হে বস্তুটা আহি যায় কেতিয়া জেল যাব যেতিয়া থাৰ্ড 12 লাগিব আৰু মাৰ্চৰ 10 অন্তৰ্দশা চলিব তেতিয়া হেতু সময়ত কি হ'ব তাৰ কেছ লাগিব আৰু মাৰ্চৰ পিছত আহি যাব ৰাহু সাপেটত জেল যাব কাৰণ জেনেৰেলি জেলত গৈ পেলাই কেছ নাখেলে কেছ হোৱাৰ পিছত জেল হয় হা অলৰেডি চাই যাব পৰা যাব গতিকে নিউমেৰলজি প্ৰিন্সিপল প্ৰেক্টিকেল কেজত মই এষ্ট্ৰলজি প্ৰিন্সিপল ভেৰিফাইড কৰি দিলো টেষ্টিফাইড হৈ আছে several times this is a science কোনো সন্দেহ নাই আৰু পৃথিৱীৰ জীৱন বিলাক সিস্টেম আছে তাৰ ভিতৰত একুৰেসি সবচে বেস্ট এটোই আছে ডাউট নাই খালি জন্মৰ সময় তাৰিখ বিলাক কাৰেক্ট হ'ব লাগে ক্ৰাউড হ'ব 7 and moon 7 and moon 17 বেলা প্লেনেটারি পজিশন অলরেডি ঠিক আছে নো অনলি দ্য প্রিন্সিপল হেমতে এপ্লাই কৰক সব ক্লিয়ার কৰি দিব সব ক্লিয়ার কৰিব মোক ঘুৰিব নালাগে নন অনলি রুল है ना মইতো গৈ নাথাকো না সেইকাৰণে ঠিকছে ৰুটিন কৰি লওক ইয়াত আহি
দাঙিব নোৱাৰাকে হৈ যাব ইয়াৰ পিছত বাছটো কাৰণ বাছটো কথা নগ'লেতো বেয়া পাই যাব নহয় জানো বাছটোৰ পইণ্ট অফ বাছটো বাছটোৰ উপযোগী বাছটোৰ দিশৰ পৰা যদি চোৱা যায় যেটো এক্সিডেন্ট ভাইলেন্স যিবিলাক ইনসিডেন্ট ঘটে মাৰ্ডাৰ সুইসাইড যি হওক এটো সাউথ এণ্ড সাউথ ওয়েস্ট ডাইৰেকশনত ডিফেক্ট আৰু ফল্ট আছে আৰু হিউ হৈছে মেজৰ সাউথ আৰু সাউথ ওয়েস্ট দ্যাট মিন্স দক্ষিণ আৰু নৈৰিত সেই হিচাপত মেজৰ এক্সিডেন্ট লছ কাৰ হল শামিউল হক ইয়ং গতিকে শামিউল হকৰ সাউথ আৰু সাউথ ইষ্ট ডাইৰেকশনত আন্ডাৰগ্ৰাউণ্ড গ্ৰাউণ্ড ৱাটাৰ থকাটো নিশ্চিত এটো টেষ্টিফাইড you all everyone present here south আৰু south west যদি পানীৰ সোর্স থাকে গ্রাউন্ড রিসোর্স আন্ডারগ্রাউন্ড রিসোর্স এনিওয়ে তেতিয়াহলে younger generation তোৰ death 100% গতিকে হ্যাঁ কি যাব ঘৰটো মই বুজা নাই বেটা এইটো মাইকত কওক people should know the rule যদি যেটো মিলি থকা নাই ধৰক এনিমি হৈ আছে ইটো হিটুৰ তো জাৰ্নি কৰি দিলে কৰাৰ পিছত যেটো লোকেশনত হৈছে সেই লোকেশনটো যা ফৰে আছে ঠিকে আছে এই সাউথ ইষ্ট বা এই পজিশনটো তাত কেনেকৈ মিলিব লোকেশনৰ যেটো ক'লে সেই লোকেশনটো তাৰ ঘৰৰ লোকেশন এক্সিডেন্টত জায়গাটোত নহয় কি এট লোকেশনটো এইটো মই তাৰ ঘৰৰ কথা ক'লো মই তাৰ ঘৰত আছে এইটো আপোনাৰ ঘৰত থাকিলে আপোনাৰ ঘৰত হ'ব চুকুবাৰ ঘৰত চুকুমাৰত হ'ব য'ত আছে বৰ্তমান তাত য'ত where you living লাইভ লোকেশন সেইটো হ'ব তাত হ'ব 100% very complicated হেবাগে হ'ব হ্যাঁ এইটো হল ওকাল মানে সায়েন্স ওকাল সায়েন্সটো আগৰ পৰা আছে এতিয়াও আছে তাক মই মডিফাইড আৰু তাক মই পিউৰিফাইড কৰিছো মই এইবিলাক যাহাটা বুকত যাহাটা গ্ৰন্থ যাহাটা লিখা আছে তাক মই বহু বছৰ অভিজ্ঞতা গৱেষণা কৰি টেষ্টিফাইড ফিক্স কৰাইছো এইকাৰণে মোৰ কথা এটাও মিছ নহয় কালিও এগৰাকী মানুহ আহিছে লাষ্টত মোক কৈছে যে একেতক ভয় লাগে সেইদিনাখনো এজন আহিলে হাজবেণ্ড সাহেব আহিছিলে হা বাছটো ঘৰটো কিবা দেখাবৰ কাৰণে গিৰিয়ে কিমান নাহে ঘৈণীয়েক আহে তাৰপিছত আহি মোক ক'লে এনেকে কথা মানুহজন দেখিছো মই ইমান ইম্পৰ্টেঞ্চ নাই
তাৰপিছত মানুহজনে ক'লে বোলে এওঁ বোলে ইউটিউবত এইবোৰ চাই চাই বোলে পাগল হৈ গৈছে। মই বোলো এতিয়া পাগল হোৱাটো ভাল, পিছত ঘৰত বনাই পাগল হোৱাতকে, হয়নে কথাটো? সেইকাৰণে মানুহে মোক কথা ক'ব নোৱাৰে। কথাটো এতিয়া যদি পাগল হৈছে ঠিক আছে, তেতিয়াহ'লে ফিউচাৰ মানে চিকিউৰ আছে। যদি এতিয়া বনাই লয় পিছত পাগল হোৱাটো নিশ্চিত। গতিকে আচল কথাটো হৈছে সেইকাৰণে গৰম গৰম ঘটনা, ভয়ংকৰ ভয়ংকৰ ঘটনা, আৰু সেইটো সময় উপযোগীকে দেখিছো আমি। গতিকে চাওক, এভৰি পইণ্ট তাৰ লগত কানেক্টিং হৈ আছে। চব চাব পাৰে, আপোনালোক ভিজিট কৰি আহক, তাত দেখিব যে য়েছ ঠিক কৈছে আপুনি। ইয়াৰ পৰা মই থাৰ্ড আই লগাইছো, মই তাত দেখা পাইছো তেনেকুৱা কথা। গতিকে আশা ৰাখিছো আজি আপোনালোকে অমৃত পান নিশ্চয় কৰিব পাৰিলে, আৰু এই অমৃত পান অমৃত ৰূপী জ্ঞান লৈ নিশ্চয় জীৱন নিষ্কণ্টক আৰু সুৰক্ষিত হ'ব। এইটোহে আচল কবচ। এক্সট্ৰা মুছলিম বেজৰ ওপৰত ভয়ানক ইয়াত লৈ তাবিজ পিন্ধিলে কিন্তু সুৰক্ষা নাপাব, নহয় জানো? কাৰণ যিকেইটা ভয়ংকৰ মুছলিম বেজ, সিহঁতৰ নিজৰ ঘৰতে প্ৰব্লেম। কুৱেশ্যন বিলাক ল'ব পাৰো যদি এইটো মেটাৰত আৰু একো ক'বলগীয়া নাই।